হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰণী বিষয়াৰ এইমাত্ৰ আহিল এটা অতি ডাঙৰ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, বৰষাৰণী বিষয়াৰ এই খবৰটো পাই আপোনালোক খুবেই আনন্দিত হ'ব। মাতৃ হ'ল অভিনেত্ৰী বৰষাৰণী বিষয়া। হয় বন্ধু বান্ধৱীসকল, থাম্বনেইলখন দেখি নিশ্চয় আপোনালোকে গমেই পাইছে। পিতৃ মাতৃ হ'ল বৰষাৰণী বিষয়া আৰু ভাস্কৰ বৰুৱা। তেওঁলোকৰ এইমাত্ৰ আহিল এই ভাল খবৰটো। পিছে তেওঁলোক কন্যা সন্তানৰ পিতৃ মাতৃ হ'ল নে পুত্ৰ সন্তানৰ পিতৃ মাতৃ হ'ল হয়তো জানিবলৈ আপোনালোকৰ খুবেই মন গৈছে, নহয়নে? অভিনেত্ৰী বৰষাৰণী বিষয়া এগৰাকী কন্যা সন্তানৰ মাতৃ হয়। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী বৰষাৰণী বিষয়া আৰু ভাস্কৰ বৰুৱা দুয়োজন এগৰাকী কন্যা সন্তানৰ পিতৃ মাতৃ হয়। সঁচাকৈ খবৰটো শুনি খুবেই ভাল লাগিছে আৰু তেওঁলোকৰ অনুৰাগীসকলে খুবেই আনন্দিত হৈছে আৰু তেওঁলোকক শুভেচ্ছাৰে উপচাই পেলাইছে। আৰু আমিও আমাৰ চেনেলৰ তৰফৰ পৰা ভাস্কৰ বৰুৱা আৰু বৰষাৰণী বিষয়ালৈ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আৰু তেওঁলোকৰ কণমানিজনীক বহুত মৰম যাচিলোঁ আৰু ভগৱানে তাইক সদায় ভালে কুশলে ৰাখক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। বাই বাই।